টেম্পু আহি আছে আৰু ভিৰটো চাওক কেনেকুৱা মানুহে আগুৱাই ধৰিছে গোটেই ক্ৰেজ ডিম্পুৰ ক্ৰেজ আপোনালোকক দেখাই দিছোঁ। এইখন খেল উমান কৰক ডিম্পু আছে ভাস্কৰ আছে আপোনালোকে টিকট ল'ব পাৰে খুব ধুনীয়া খেল মোৰ মানে বস্তু ভোক লাগিল 1 নম্বৰ আনা ধৰি মই ই ক'লে মই আমাৰ ঘৰত ভাতে খাই ভাতটো বনাইছিল ইয়াৰ কাৰণে মায়াকে কি কৰিছে এসাঁজ ভাত এইখনে আছে খেলখন 4 মাৰ্চ তাৰিখে আপোনালোকে উপহাৰ গোপনৰ টিকট ল'ব পাৰিব। নাম্বাৰ আপোনালোকৰ আহি আছে দেখিছে। ভিডিঅ' বনাই আছে আপোনালোকক দেখাই দিছোঁ। নমস্কাৰ সকলোকে নিয়নিল বৰা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু নতুন বছৰৰ প্ৰথমটো ভিডিঅ' এইবাৰ জানুৱাৰী মাহত ভিডিঅ' এইবাৰ যিহেতু ভিডিঅ' বনোৱাই নাই 2026 চনত আজি আৰম্ভ কৰিছোঁ আৰু গৈ আছোঁ এটা সুন্দৰ জেগালৈ। আহি পালোঁ এতিয়া আমাৰ BM বাইক পইণ্টৰ ওচৰত। এইটো BM বাইক বেনি এইটো গমেই নাপায় চিঞৰি আছোঁ গম নাপায় আমাৰ BM বাইক পইণ্টৰ ল'ৰা। তেলটো ভৰাই লওঁ আমি তাৰপাছত গৈ আছোঁ এঠাইলৈ। ত' আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি গম পালেই আজি গৈ আছোঁ এটা খুব ধুনীয়া অনুষ্ঠানলৈ। ময়ূৰে পইচা দিব বোলে। ময়ূৰ আমাৰ মালিক এইজন মালিকে পইচা দি আছে। গৈ আছোঁ বৰ্তমান মেৰাপানীলৈ আৰু তাত এটা অনুষ্ঠান আছে আজি উপহাৰ কুপন এখন খেল নতুনকৈ উদ্বোধন কৰিব। চ' তালৈ মাতিছে আমি সকলো গৈ আছোঁ। এইফালে ড্ৰাইভ কৰি আছে ময়ূৰে আৰু পিছত আছে ইহঁতেকেইটা। চ' সকলোকেইটা গৈ আছোঁ আৰু আহিব আজি বোলে ডিম্পু বৰুৱা ভাস্কৰ দত্ত বহুতো ডাঙৰ ইউটিউবাৰ আহিব বোলে। চ' চাই আহোঁগৈ ডিম্পুক যিহেতু প্ৰথমবাৰৰ বাবে লগ পাম এবাৰো লগ পোৱা নাই আগতে এইবাৰ লগ পাবলৈ গৈ আছোঁ। কেনেকুৱা লাগে সকলোখিনি আপোনালোকক দেখাম আৰু আপোনালোকে টিকটো ল'ব পাৰিব আমাৰ পৰা যিহেতু 4 তাৰিখে খেল অনুষ্ঠিত হ'বলৈ গৈ আছে মাৰ্চ মাহৰ। আমাৰ তলত নাম্বাৰ আহি আছে দেখিছে তাতে কণ্টেক্ট কৰি টিকট ল'ব পাৰিব। চ' ব'লক আমি এতিয়া অনুষ্ঠানটোলৈ গৈ থাকোঁ। টেম্পু আহি আছে আৰু ভিৰটো চাওক কেনেকুৱা মানুহে আগুৱাই ধৰিছে গোটেই ক্ৰেজ ডিম্পুৰ ক্ৰেজ আপোনালোকক দেখাই দিছোঁ। এইখন খেল উমান কৰক ডিম্পু আছে ভাস্কৰ আছে আপোনালোকে টিকট ল'ব পাৰে খুব ধুনীয়া খেল পুলিচ ষ্টেচনৰ কাষত পুলিচ ষ্টেচনৰ গাঁৱতে বোলে লাগি থাকিব বোলে আৰু এই খেলাখন য'ত পাতিছে তাৰে জাষ্ট 10 মিটাৰ দূৰত আছে পুলিচ ষ্টেচনটো। মানে এই খেলাখন যি পিয়ৰ এইটো গম পাই মানে আৰু বাকী মই আজি মানে বাইকেৰে আহিলো আৰু বহুত দিন বাইক চলোৱা নাছিলো। তো বাইকেৰে আহি পিনে গোলাঘাটত বাইকখন থলো আৰু এইখিনি গাড়ীত আহিলো ভাল লাগিল। এতিয়া ইচ্ছা আছে পাহাৰ দেখি আছো পাহাৰৰ পিনে একবাৰ নাগালেণ্ড বৰ্ডাৰৰ পৰা একবাৰ ফুৰি আহিম বুলি। এই খেলাখন পতা হৈছে সেই উদ্দেশ্যটোৰ কাৰণে আচলতে অহা দৰে যে কেঞ্চাৰ বেমাৰ আজিকালি জানেই কিমান বাঢ়ি গৈ আছে বা অনলি কেঞ্চাৰ বুলিয়ে নহয় এই NGOটোই বিভিন্ন বেমাৰ আজাৰৰ লগতে যিখিনি বিশেষভাৱে সক্ষম সকলো মানুহখিনিকে সহায় কৰিব চেষ্টা কৰি থাকে। কিন্তু যদি পইচাই নাথাকে সহায় কৰিব কৰিব আৰু এনেকুৱা লটাৰী এখন পাতিলে বহুত সেই আহে আমাৰ নলবাৰী হওক পাঠশালা হওক এনেকুৱা লটাৰী বহুত হৈ থাকে। যেনেকে ধৰক এই হাউলিত এখন হয় এই ডিফেন্ডাৰ দিছে যে এইবাৰ সেইখনত মানে লাইন পাতিব লগা হয় টিকেটৰ দিনটো লাইন পাতি এটা টিকেট পাই। তো একদিন আশা আছে যে এই লটাৰীখনৰ সেই লেভেলত যাব আজিৰ পৰা কেইবছৰমান পিছত যদি ভালে গৈ থাকে যে ইয়াত মানুহ পুৰা লাইন দেখিব আৰু ফাৰ্ষ্ট পুৰস্কাৰ ধৰক ডিফেন্ডাৰ থাকিব হেলিকপ্টাৰ থাকিব পাৰে আৰু কিন্তু তাৰ কাৰণে মানে কি এই খেলাবিলাক একদম স্বচ্ছ আৰু নিকাভাৱে হ'ব লাগে। আমাৰ অসমত মানে কৈ বেয়া লাগে কিছুমান এনেকুৱা খেলা আছে একদমে ফেক। এতিয়া মই যিবিলাকৰ কথা কওঁ যেনেকে ধৰক মই 2-3খনৰ খেলাৰে মই ভিডিঅ' বনাওঁ। আমাৰ মামাহঁততে এখন বামাঘাটাত হয় সেইখনো মানে বহুত আগৰ পৰা চলি আছে সেইখনো স্বচ্ছ আৰু হাউলিৰখনটো জানেই। আৰু তাৰ বাহিৰে মানে বাকী মানে অলপমান কিবা কিবি প্ৰব্লেম হয় নিউজতো পাই থাকো। কিন্তু এই খেলাখন যিহেতু আৰম্ভণি হৈছে তো ভালকে যদি হৈ থাকে গোটেই অসমতে নাম কৰিব বুলি আশা ৰাখিম আৰু নাম যিমানে কৰিব সিমানে বেছি সহায় কৰিব পাৰিব মানুহক। আৰু এই NGOটোৰ কথা দাদাই কৈ আছিলে যে অসমত যদি টপ 10টা NGO ধৰা যায় এই NGOটো আহে বিভিন্ন ধৰণৰ এখেতৰ কাগজ পত্ৰ বা 10 বছৰে যিমান কাম কৰি আছে। তো আশা আছে এই খেলখনৰ পৰা কামবিলাক আৰু বেছি হ'ব আৰু বিভিন্ন প্ৰান্তত যাতে সহায় কৰিব পাৰে আৰু লগতে বহুত ধন্যবাদ আৰু আহিম কেতিয়াবা মেৰাপানী। থেংক ইউ আৰু মই ভিডিঅ' বনাম চাব।
আৰু লগতে আৰু ভাস্কৰ দাও আছে ময়ূৰ ভাই আহিছে নমতা বিয়া আহিব আৰু বহু কেইজনী ইনফ্লুৱেঞ্চাৰ ফটো দেখিব পাইছো কণ্টেণ্ট ক্ৰিয়েটৰ আছে সকলোৱে ভালকে ভিডিঅ' বনাওক তাৰে আশা আৰু ধন্যবাদ আৰু দাদা এটা বঢ়িয়া কথা ক'লে যে ইয়াৰ মানে চবচে বেছি টিকেট কাটক যাতে গোটেই এখন গাড়ী ইয়াতে থাকে নহ'লে ইয়াৰ এখন গাড়ী ধৰক ক'ৰবাত শিৱসাগৰত পাই গ'ল বেয়া লাগিব ন আমাৰ ইয়াৰ গাড়ী লৈ গ'ল বুলি তো চবচে বেছি টিকেট ইয়াৰে কাটক ইয়াতে চলি থাকি যায় আৰু এইটোৱে আৰু ধন্যবাদ বঢ়িয়া বঢ়িয়া কুপন মোৰ হাতত আহিছে 164 এইখন কিতাপ মই কিনি কৈছো ক্ৰয় কৰিছো খুব সুন্দৰ আপুনি এটা কিনিলে নহ'ব আপুনি 5টা 6টামান বহি কিনিব লাগিব থেংক ইউ ধন্যবাদ ডিম্পু বৰুৱালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াৰ পিছত ময়ূৰ মানক তেখেতকো টিকট ল'বলৈ হ'লে আমাৰ ডিছপ্লেত যিকেইটা নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰক আৰু পুৰস্কাৰখিনি গোটেইখিনি দেখা আপোনালোকক সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ দিয়া গিফ্ট চ' আপোনালোকক দেখাই দিছোঁ এতিয়া জাষ্ট ফটো মাৰিছিলে আপুনি দি দিছে হেল্ল' আমি এটা বিশেষভাৱে আৰু মানুহৰ সংখ্যা চাওক ডিম্পু বৰুৱা কেনেকৈ ভিডিঅ' বনাই আপোনালোকে চাওক এতিয়া ভিডিঅ' বনাই আছে আপোনালোকক দেখাই দিছোঁ ডিম্পু বৰুৱাই ভিডিঅ' বনাই এনেকৈ আপোনালোকে চাই লওক ডিম্পু বৰুৱাৰ বিশিষ্ট ইউটিউবাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা ডাঙৰ পৰা নিজ হাতে ক্ৰয় কৰিছে 1000 টকা দি এখন বহি ক্ৰয় কৰিছে ডিম্পু বৰুৱা ডাঙৰীয়া মৰম যাচিব লাগে অৰিন্দম হাজৰিকা লগত আছে উদ্বোধন কৰা হৈছে আৰু সকলো মানুহৰ পৰা ভিৰ হৈ গৈছে আৰু আপোনালোকক অনুষ্ঠানটো আমি দেখালোঁ আজি আহিছে আপোনালোক ডিম্পু বৰুৱা ইয়ালৈ আৰু তেখেতক সন্মান যচা হ'ল আৰু ধুনীয়াকৈ তেখেতৰ এইখন চাওক ফটোখন আজি যিহেতু ক্লিক কৰিছিল আজি ক্লিক কৰা ফটোখনেই তেখেতৰ ধুনীয়াকৈ ফ্ৰেমত বান্ধি দি দিয়া হৈছে আৰু উপহাৰ কুপন খেলখনৰ টিকট হ'ল এইখন আপোনালোকক দেখাইছোঁ মাত্ৰ 100 টকা দাম আপোনালোকে টিকট ল'ব পাৰে আৰু বেছি দিন নাই যিহেতু হাতত 4/3/2024 অৰ্থাৎ মাৰ্চ মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু কেইবাখনকৈ গাড়ী আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সোনকালে টিকট লওক আপোনালোকে আমাৰ ডিছপ্লেত যিকেইটা নাম্বাৰ আহি আছে সেইকেইটা নাম্বাৰতে কল কৰি আপোনালোকে ল'ব পাৰিব হয়নে আপোনাৰ না কেনেকুৱা দেই ভাল দাম পুৰা ফাইন আৰু ডিম্পু দেখি কেনেকুৱা লাগিলে মজা বঢ়িয়া আমাৰ ছেকেণ্ড ভিক্টৰিয়া আছে আমাৰ গোলাঘাটৰ ধুনীয়া গাড়ীখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কমেণ্ট কৰক আৰু এইফালে ডিম্পু বৰুৱাই ভিডিঅ' বনাই আছে আপোনালোকক সেইখিনিও দেখামগৈ তো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো কিন্তু মোৰ মানে মস্ত ভোক লাগিল 1 নম্বৰ আটা ধৰি মই ই ক'লে মই আমাৰ ঘৰত ভাতে খাই ভাতটো বনাইছে মানে ইয়াৰ কাৰণে মায়াকে কি কৰিছে এসাঁজ ভাত দুটা হাত মানে ভাগ কৰি দিলে কথাটো পাইছে যে দিব পাৰিছোঁ ধন্যবাদ ভাল আপুনি কেনেকুৱা Big fan. থেংক ইউ Hello, ভাত খাই মানে ভাত খাম ভালকে খাম দিয়ক এতিয়া মই ধুনীয়াকৈ হাতত যাই পেলাই খাইছোঁ মজা লাগিল মানে মাকে ধুনীয়াকৈ আৰু ডিম্পুৱে বাইক একেবাৰে শ্ল'লি চলাইছে আজি ক'ৰ পৰা ক'লৈ মই গুৱাহাটীৰ পৰা মেটাপানী 4 নে 5 ঘণ্টা ঠিকছে কালি পাৰ কাৰণ ডিম্পুক আমাক লাগে এনেকৈ স্পীডত বাইক স্পীড চলা নাই আজি আজিটো হৈছে 26 জানুৱাৰী হয় ৰাস্তা ক্লিন মই একো নাই আপুনি আহিছিলোঁ দেখিছে ডিম্পুদাক লগ পালোঁ এইফালে ডিম্পু পুৰা ধুনীয়াকৈ আছে ডিম্পুদা চ' লগ পাই ভাল লাগিলে আজি বহুত দিনৰ মূৰত লগ পাইছোঁ মই আপোনাৰ ভিডিঅ' মানে ইউটিউব চেনেল কেনেকৈ ষ্টাৰ্ট কৰে সেইটো পাইছোঁ আৰু বাপৰে থেংক আজি আছিলে মেৰাপানী উপহাৰ কুপন খেলৰ সপোন অনুষ্ঠান আৰু তাতে ডিম্পুদা আহিছিলে চ' সকলোৱে এয়া ফটো মাৰিছে তেখেতৰ লগত যিহেতু প্ৰথমবাৰৰ বাবে লগ পাইছে তেখেতলোকক ত' সকলোৱে ফটো মাৰি ব্যস্ত হৈ আছে আমিও ফটো মাৰিলোঁ আপোনালোকে নিয়ৰনিল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব আজি ডিম্পুদাক দেখালোঁ আপোনালোকক একদম সন্মুখৰ পৰা কেনেকৈ ভিডিঅ' বনাই কি সকলোখিনি দিবই লাগব নে লাগিব ঠিকে আছে চ' নামনি উজনি অলপ কথাবিলাক বেলেগ হয় লাগিবতো লাগব সেইকাৰণে কৰিলোঁ আৰু এখনে হ'ল আপোনাৰ গাড়ীখন আৰু এইখনে আছে খেলখন 4 মাৰ্চ তাৰিখে আপোনালোকে উপহাৰ কুপনৰ টিকট ল'ব পাৰিব নাম্বাৰ আপোনালোকৰ আহি আছে দেখিছে তাতে যোগাযোগ কৰি আপোনালোকে টিকটসমূহ ল'ব পাৰিব ত' ধন্যবাদ এয়া ডিম্পুদাও গ'ল আমিও যাওঁ ধন্যবাদ বাই বাই